Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকক দেখাম যে আমাৰ গাঁৱে ভূঞে ৰাস্তা পদূলিয়ে বহুতখিনি নানা ঔষধিযুক্ত গছ পোৱা যায় যিবিলাক নেকি আমি সেৱন কৰিলে বহুত আমাৰ দেহৰ স্বাস্থ্যৰ কাৰণে ভাল বহুত বেমাৰ আজাৰ নাইকিয়া হয় লগতে আজিকালি সেই গছবিলাকক বহুত মানুহে চিনি নোপোৱা হৈছে ভিডিঅটো বনোৱাৰ উদ্দেশ্য সেইটোৱেই আৰু লগতে এটো জনাইছো যে আমাৰ বহাগ বিহু আগন্তুক আহি আছে আগন্তুক বহাগ বিহুত আমাৰ গৰু গা ধোৱা পিছত এডাল খাকেৰে খোৱা এটা পৰম্পৰাগত নিয়ম চলি আহিছে আৰু এই ঔষধিযুক্ত যিবিলাক উদ্ভিদ আছে সেইবিলাক যদি আপুনি অন্তৰ্ভুক্ত কৰে তেনেহলে বছৰটোলৈ আপোনাৰ স্বাস্থ্যটো ভালে থাকে বুলি আমাৰ আগৰ পৰা ককা দেউতাহঁতে কৈ আহিছে সেয়ে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো ভিডিঅ চাই থাকিব যদি ভাল পায় লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব প্ৰথমতে এয়া শুহনি বন অগৰা তুৰুণ বন এইজোপা বন জালুক এয়া হৈছে ভাত মেটেকা বৰ টেঙেচি কেশৰাজ সৰু টেঙেচি বৰ টুকুকি লতা হয় এইটো ছাল কুঁৱৰী বা এলোভেৰা বুলি কয় এইটো মৰিয়ল শাক হয় এবিধ এয়া তুলসী আপোনালোকে চিনি পায় এয়া লাই যাবতী এবিধ শাক হয় পিৰালি পালেং জাতিলাও আগ বা জাতিলাও পাত এয়া মাৰচাং শাক এয়া টেঙামৰা গছ হয় দীঘলতি ৰাগ ৰঙালাওৰ আগ এইটো কেহাৰাজ বন ধনিয়া এইটো নাম ল বৰুৱা এয়া ঢেকীয়া চিনি পায় এয়া টিকনি বৰুৱা এইটো হৈছে দাম দেউকা এইটো পাছতীয়া শাক হয় এটা এইটো বিহলাঙনি এইটো বন ধনিয়া এইটো কটাহী বেঙেনা বুলি কয় এইজোপা ভুঁই আমলখি এয়া মচুন্দৰী হয় এয়া কেৰেলাৰ আগ মধুসোলেং বন বগৰী গছ ফুটমূলা হয় এইটো বৰালি বকুৱা শাক হয় জিলিমিলি শাক বা জিলমিল শাক বৰ মাটি কান্দুৰি এইটো লচকচি বা লাচকচি বিলাহীৰ আগ সৰু টেঙেচি নল টেঙা হয় দাইলত দি খায় নৰসিংহ পাত ভেদাইলতা সৰু মানিমুনি উত্তৰা শাক এইজোপা বন কপাহী গছ এয়া দুবৰি বন শুকলতি এইজোপা বশল্যকৰণী নয়নতৰা ফুল হয় খাবও পাৰে এজোপা পান
এইজোপা নেমুনিয়া গছ, জ্বৰ কাহ হ'লে খায়। এইজোপা কানেৰী, এইজোপা মাটি কাঁদুৰি, বাঘাচুৰা হয়। এইজোপা টেঙা টেঙা লাগে, খাবলৈ ভাল। এইজোপা কণা শিমলু। এয়া কঁঠালৰ মুচি, এয়া পাতে গজা। এইজোপা কলমৌ, এয়া বৰ মানিমুনি, এয়া হৈছে মান ধনিয়া। এইজোপা মালভোগ খুতুৰা, এইজোপা হৈছে এৰা, পাতটো খায়। এইজোপা অপৰাজিতা, পাতটো খায়, ফুলো খায়। এইজোপা হৈছে ৰঙা কেঁদুৰি, এয়া হৈছে মান কচু, এয়া মৰিচা শাক, আৰু এয়া হৈছে জাপানী লতা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।